নমস্কাৰ আজি 2 এপ্ৰিল অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও অতি গুৰুত্বপূৰ্ণ অতি ভয়ানক খবৰ মুকলি হৈ আহিছে প্ৰত্যেকটো খবৰ জনাম প্ৰথম খবৰটো এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছো প্ৰথমটি খবৰ ২৭ লাখ মহিলাৰ একাউণ্টত সোমালে ১০,০০০ টকা মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিলে ধন এতিয়াই পৰীক্ষা কৰক আপোনাৰ একাউণ্ট এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট প্ৰায় ২৬ লাখ মহিলাই লাভ কৰিছে উদ্যমিতা আঁচনিৰ ধন ২৭ লাখ মহিলাৰ একাউণ্টত সোমাবলৈ আৰম্ভ প্ৰথম কিস্তিৰ ধন ১০,০০০ টকা গছপুলি ৰোৱা ২৭ লাখ মহিলাৰ একাউণ্টত সোমাবলৈ আৰম্ভ ১০,০০০ টকা সোমাবলৈ আৰম্ভ হৈ গ'ল ৰাজ্যৰ ২৭ লাখ মহিলাৰ একাউণ্টত মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিলে ধন বিতৰণৰ প্ৰচেছিং অব্যাহত আহি গ'ল ধন লাখ লাখ মহিলাৰ মুখত বিৰিঙিছে হাঁহি ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ চৰকাৰী ঘৰৰ নামত জীৱিকা সখীয়ে অনিয়ম কৰিছে নেকি এতিয়াই দিয়ক অভিযোগ চৰকাৰে ল'ব একশ্যন জীৱিকা সখীয়ে অনিয়ম কৰিছে নেকি ইচ্ছাকৃতভাৱে কোনো জীৱিকা সখীয়ে নাম এণ্ট্ৰি নকৰিলে হ'ব একশ্যন আপুনি নিজেই কৰি ল'ব পাৰিব জিঅ' টেগিং কিন্তু ইচ্ছাকৃতভাৱে কোনো জীৱিকা সখীয়ে নাম এণ্ট্ৰি নকৰিলে হ'ব একশ্যন অনলাইন কাম নজনা মানুহৰ জিঅ' টেগিং জীৱিকা সখীয়ে কৰি দিব ইতিমধ্যে ঘৰে ঘৰে গৈছে জীৱিকা সখী অক্টোবৰৰ ভিতৰত ঘৰ পাব লাখ লাখ লোকে সদনত ডাঙৰ ঘোষণা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ কোনো লোক আৰু কেঁচা ঘৰত থাকিব নালাগে প্ৰতিশ্ৰুতি চৰকাৰৰ ব্যৱস্থা লোৱা হ'ব জীৱিকা সখীৰ বিৰুদ্ধে চলি আছে বৃহৎ ছাৰ্ভে সকলো কেঁচা ঘৰ পকী হ'ব ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল ডাঙৰ খবৰ কাইলৈ ঘোষণা হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ দিন সংবাদমেল সম্বোধন কৰিব ৰাজ্যিক মুখ্য নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰে ঘোষণা হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ দিন সংবাদমেল যোগে নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচনৰ দিন পঞ্চায়তৰ নিৰ্বাচনক লৈ আহি গ'ল ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল ডাঙৰ খবৰ বহাগ বিহুৰ পিছতেই হ'ব পাৰে পঞ্চায়ত নিৰ্বাচন সংবাদমেল যোগে নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচনৰ দিন ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ আজিৰ পৰা আৰম্ভ হ'ল অন্ন সেৱাৰ দিন 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰক ৰেচন পুৰণি লাখ লাখ হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন হেল্পলাইন নম্বৰটো হৈছে 1800345361 ইয়াৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ ৰেচনৰ সামগ্ৰী নাপালেই দিব পাৰিব অভিযোগ অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালে প্ৰতিমাহে লাভ কৰিব 5 কিলোকৈ চাউল অন্নোদয়া অন্ন যোজনাৰ অধীনত প্ৰতি পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল 1 তাৰিখৰ পৰা 10 জানুৱাৰীলৈকে চলিব অন্ন সেৱাৰ দিন 35খনকৈ জিলাক বিতৰণ কৰা হৈছে বিনামূলীয়া চাউল 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰক আপোনাৰ ৰেচনৰ সামগ্ৰী উপকৃত হ'ব 70,48,947টা পৰিয়াল এইবাৰ মুঠ 2,45,36,36,056 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন আজিৰ পৰা আৰম্ভ হ'ল অন্ন সেৱা এটা বিগ ব্ৰেকিং নিউজ চৰকাৰী কৰ্মচাৰীৰ দৰমহা কিমান বাঢ়িব পাৰে কেতিয়া আৰু কিমান বৃদ্ধি হ'ব পাৰে ডিএ চৰকাৰী কৰ্মচাৰীসকলক ডিএ প্ৰদান কৰা হয় আনহাতে পেঞ্চনাৰসকলৰ বাবে ডিআৰ প্ৰদান কৰা হয় প্ৰতিবেদন অনুসৰি যদি ডিএ প্ৰতি 4% পইণ্টৰ ওপৰত বৃদ্ধি কৰা হয় ই 38%লৈ বৃদ্ধি হ'ব জানুৱাৰীত সপ্তম দৰমহা আয়োগৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ডিএ আগৰ 31%ৰ পৰা 34%লৈ বৃদ্ধি কৰা হৈছিল ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ হঠাৎ ভয়ংকৰ ৰূপ ল'ব বতৰে 5 এপ্ৰিললৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হ'ব প্ৰচণ্ড বৰষুণ ধুমুহা ৰাজ্যত হঠাৎ সলনি হৈছে বতৰ ধুমুহা শিলাবৃষ্টি বিজুলী ঢেৰেকণিৰে বৰষুণ হোৱাৰ সম্ভাৱনা হাইলাকান্দি কাছাৰত আজি জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট বঙাইগাঁও বাক্সা নলবাৰী শ্ৰীভূমি কোকৰাঝাৰ বঙাইগাঁও ধুবুৰী গোৱালপাৰা বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট 5 এপ্ৰিললৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হ'ব প্ৰচণ্ড বৰষুণ ধুমুহা ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ পুনৰ হ্ৰাস পালে ৰন্ধন গেছৰ মূল্য প্ৰতিটো চিলিণ্ডাৰত হ্ৰাস পালে 41 টকা চাই লওক কোন জিলাত কিমান দাম বাক্সাত 1970 টকা বজালীত 2085 টকা প্ৰকাশ পালে নতুন মূল্যৰ তালিকা বাণিজ্যিক চিলিণ্ডাৰত হ্ৰাস পালে মূল্য প্ৰতিটো চিলিণ্ডাৰত হ্ৰাস পালে 41 টকা পুনৰ হ্ৰাস পালে ৰন্ধন গেছৰ চাই লওক কোন জিলাত কিমান দাম
বাক্সাত 1970 টকা, বজালিত 2085